হ'ব তোৰ কাৰণে হৈছিলে গম পা সেই আটাই কামবোৰ আৰু সেইকাৰণে মই এনেকুৱা কৰিলোঁ তোৰ কাৰণে কাজিয়াখন হৈছিলে হৈছিলে তোৰ কাৰণে হৈছিলে তই এনেকে কোৱাৰ কাৰণে এনেকুৱা হৈছিলে যদি তই নকলি তই নহ'লেহেঁতেন গম পাইছ যা যা নেমাতো তোৰ লগত মই কথা যা নেমাতো ফোন চোন নকৰিবি মোৰ লগত কথাও নাপাতো যা যা হ'ব যা তই তোৰ নিজৰ ৰাস্তাত যা আৰু আজিৰ পৰা বন্ধু চন্ধু নকৰিবি বেছি নকৰিবি তই চব তোৰ কাৰণে হৈছে চব গম পাইছ হেল্ল' গাইজ আৰু পুনৰ এটা ভিডিঅ'ৰে আপোনালোকৰ সন্মুখত আহিছোঁ যি আজি আমি এটা অলপ চমু টকাটকিৰে আপোনালোকক বুজাব বিচাৰিছোঁ ঈশ্বৰৰ বাইকত ইয়াত লিখা আছে EPCI 4 অধ্যায় 26 আৰু 27 পদত কৈছে ক্ৰোধ হৈ তাৰ প্ৰতাপত পাপ নকৰিব বেলিমাৰ নযাওঁতে আপোনালোকৰ কোপ শান্ত হওক আপোনালোকে চৈতানক সুযোগ নিদিব ঈশ্বৰৰ বাইকত কৈছে যদিও আমি কাজিয়া লাগিছোঁ যদিও আমি কাৰোবাৰ লগত যদি অকামিল হৈছোঁ তো ঈশ্বৰৰ বাইকত কয় বেলি মাৰ নোযোৱাৰ আগতে দিনতে কাজিয়া লাগোঁতে সেই সময়তে আপোনালোকে আপোনালোকৰ ভুলবোৰ ক্ষমা বিচাৰি ইকেনা মাফ কৰি দিব বুলি কৈ কিনে ঈশ্বৰৰ বাইকে কৈছে কাৰণ আমি যদি এনেকৈ ৰাখি দিওঁ তেতিয়া আমাৰ এই সুযোগতে চৈতানে চল পায় আৰু চৈতানৰ কাৰ্যবোৰ হয় তো সেই গাইজ আপোনালোকে ধ্যান দিব যাতে আপোনালোকৰ যদি এনেকুৱা যদি হৈছে তেনেহ'লে প্লিজ কাজিয়া নকৰিব আৰু মাফ কৰা কৰি হ'ব ইজনে সিজনৰ প্ৰতি আজিলৈ ইমানটোৱেই প্ৰেজ লৰ্ড সকলোকে গড ব্লেছ ইউ